এই মেটাত মই হেইডাল এই থৈলে নি মেটাত মৰা বেল হেৰো নিশ্চয় কেনে খানে হেল্ল' এভৰিৱান আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মাৰ ঘৰলৈ যোৱাৰ পৰা আজি ওলাই আহিছোঁ মাৰ ঘৰলৈ আৰু যিহেতু বৰষুণ বতৰ বহুত বেছি বেয়া তথাপিতো ঈদৰ পৰা মা ঘৰলৈ যোৱাই হোৱা নাছিলে বহুত কিবা কিবি ব্যস্ত হৈ আছিলোঁ আৰু আজি যিহেতু ছোৱালীৰ স্কুল বন্ধ বন্ধৰ দিনটো এনেইতো যাব দিব নোৱাৰি তো সেইকাৰণে আহি গ'লোঁ মাৰ ঘৰলৈ মিষ্টাৰ মই ছোৱালী দুইজনী আমি আহিছোঁ আৰু এয়া বৰষুণৰ কাৰণে এতিয়া আহি বহি আছোঁ গাড়ীত মানে গৌৰীসাগৰত ৰখি আছোঁ আমি গাড়ীৰ পৰা নামিব পৰা নাই ইমান বেছি বৰষুণ আৰু আমাৰ এয়া দেখিছেনে মানে সবফালে গাড়ীতে মানুহবোৰ বহি বহি আছে আৰু আমাৰ টিকলি এনেকৈ গ্লাছতে আঁকি আছে আৰু এয়া চব বৰষুণত ফাইনেলি নামি আহিলোঁ যেহেতু ৰৈ থাকিলেও দেৰি হৈ যাব আমাৰ অলৰেডি অহাই দেৰি হৈছে আৰু এইফালে আমি বেকাৰী কিবা কিবি লৈ ল'লোঁ গৌৰীত আৰু তাৰপিছতে আমি এতিয়া গৈ থাকিম মাৰ ঘৰলৈ এয়া আমি পাই গ'লোহি মাৰ ঘৰ আগতে মাৰ ঘৰ আহি পোৱাৰ লগে লগে বৌ মা কেকা আব্বা সিহঁতৰ লগতে কথা বতৰা পতা হয় আজিকালি আকৌ আমাৰ এই টিকলু মাইনাজনীৰ ওচৰলৈ আহিহে ভাল লাগে দেই আৰু তাই চাওকচোন ইমান ধুনীয়াকৈ বেলুন কেইটামান লৈ খেলি আছে আৰু বহুত ডাঙৰেই হৈ গ'ল তাই এতিয়া আৰু এতিয়া চাহ খাই মেলি মই কাপোৰ চেঞ্জ কৰি ল'লোঁ যিহেতু মা ঘৰলৈ আহি পোৱাৰ পিছতে মানে ঘৰত পিন্ধা কিবা এটা কাপোৰ পিন্ধিয়ে কমফৰ্টেবল লাগে আৰু এইফালে এয়া আমাৰ মইনাজনীৰ লগত অকণমান ধেমালি কৰি আছোঁ আৰু তাইক মই এয়া বহি আছিলোঁ য'ত তাতে টেবুল এখনতে ধুনীয়াকৈ শুৱাই পেলাই তাইক কথা পাতি আছোঁ চব আৰু ইমান ধুনীয়াকৈ কেমেৰালৈ চাই থাকে কিন্তু একো নকয় মানে কেমেৰা অফ কৰাৰ লগে লগে তাই ধুনীয়াকৈ কল কলাবলৈ আৰম্ভ কৰে আৰু এতিয়া ফাইনেলি আমাৰ খাই বৈ মানে ঘৰলৈ যাবলৈ হ'ল ওলাই আহিছোঁ আৰু মা বৌ মই আমি কিবা এটা কথা পাতি খুব হাঁহি আছোঁ আৰু এই আমাৰ টিকলু মাইনাজনী আমাক চাই আছে আৰু বতৰ বেয়াৰ কাৰণে আমি অলপমান সোনকালে ওলাই দিলোঁ আমাৰ আজি অহাও যথেষ্ট দেৰি হৈছিলে ছাডেন প্লেন হ'ল অহাৰ আৰু এতিয়া আমি গৈ থাকোঁ আমি এ যায়গে Sana! Ui! Ta সেইফালেহে চাই আছে এইফালে আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইফালে আমগুৰি ট্ৰেইন ক্ৰছিঙতে ৰখিছোঁ যিহেতু ট্ৰেইন আহিছে আৰু ছোৱালীকেইজনী পূৰা ফূৰ্তি ট্ৰেইন চাই তেহেঁতৰ আৰু বতৰো যিহেতু আকৌ ক্ৰমান্বয়ে বেয়ালৈ আহি আছে তো সেইকাৰণে আমি সোনকালে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বহুত দিনৰ পিছতে মা ঘৰলৈ যোৱা নিচিনা হৈছে আৰু ইমান বেছি ব্যস্ত আজিকালি যে মাৰ ঘৰলৈ মানে মন গ'লেও যাব পাৰোঁ কিন্তু বেছি থাকিবলৈ ৰ'বলৈ সময় নাই মুঠতে যাব লাগে আৰু আহিবলগীয়া হয় আৰু এইফালে বতৰ বহুত বেছি বেয়া দেখিছেনে বাৰু আৰু এতিয়া আমি ডিপুত অকণমান তেল লৈ লওঁ আৰু চবফালে পূৰা বোকা হৈ আছে আৰু আজি ভিডিঅ'টো মই এনেদৰে সামৰি দিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম